On the 5th of September 2022 is a Teachers' Day, and on this day I congratulate all teachers of Soraido district who are working here since very long time. We have established, in the meanwhile, we have established 886 schools and colleges, and we have a strength of 1 lakh students studying in those colleges and schools, and 5,000 teachers have been working in this district, and our products that have come out of from schools and colleges of Soraido district have done very well, and some of them have joined the Assam Civil Service, some have become police officers, some have joined the IIT and done extremely well. After all, the product is sometimes more important than the institutions, because they are the ones that are going to contribute towards the society. I would like to congratulate Shri Horen Gogoi, who is an LP school teacher, to have documented the schools and colleges of this district, along with the education department, who have contributed towards this entire project in documenting the schools, colleges, and I congratulate them for a very good job done, and also to all the teachers who have worked so sincerely towards growth of the education and students' welfare. Thank you. Nahi gyanena shadrisam pavitramiha vidyate tatshayam yugasham siddha kalanatmani vidanti. Education is the movement from darkness to light. Alan Bloom. Patkai Porobot Parhoi Sukapai Baroka Thais Christabdot Pata Homer Pistor Rajdhani Soraidew Namanukhare 2015 চনৰ 15 আগষ্টত সোণাৰী মহকুমা চৰাইদেউ জিলালৈ উন্নীত হয়। ইয়াৰ চাৰিসীমা পূবে দিচাং আৰু ডিব্ৰুগড় জিলা, পশ্চিমে শিৱসাগৰ, উত্তৰে ডিব্ৰুগড়, দক্ষিণে অৰুণাচল আৰু নাগালেণ্ড। চৰাইদেউ জিলাত শিক্ষা ব্যৱস্থাৰ আৰম্ভণি ব্ৰিটিছ কমিছনাৰ জন হেনৰী ষ্টিডমেন কটনে 1834 চনত কটন কলেজিয়েট গভট এছএছ স্কুল অসমৰ প্ৰথমখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। তাৰ 51 বছৰ পিছত চৰাইদেউ জিলাত 1885 চনত 40 নম্বৰ টেঙাপুখুৰী নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হয়, অৰ্থাৎ চৰাইদেউ জিলাৰ শিক্ষা ব্যৱস্থা আৰম্ভ হয়। এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছিল প্ৰয়াত শ্ৰদ্ধাৰ মণিৰাম তামুলী ছাৰ। 128 নম্বৰ চিৰিংপুখুৰী প্ৰাথমিক বিদ্যালয় 1897 চনত খাৰঘৰীয়া দবা MV স্কুল প্ৰতিষ্ঠা হয়। একেদৰে 1901 চনত 139 নম্বৰ বৰদবা প্ৰাথমিক বিদ্যালয়, 1908 চনত 133 নম্বৰ লংপতীয়া প্ৰাথমিক বিদ্যালয়, 1911 চনত মাহমৰা প্ৰাথমিক বিদ্যালয়, 1912 চনত টিফুক প্ৰাথমিক বিদ্যালয়, 1918 চনত একে বৰ্ষতে 219 নম্বৰ চুতীয়াকাৰী প্ৰাথমিক বিদ্যালয়, 155 নম্বৰ চলা প্ৰাথমিক বিদ্যালয় আৰু চৰাইদেউ জিলাৰ সদৰৰ 194 নম্বৰ সোণাৰী টাউন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হয়। জিলাখনত সেই সময়ত মধ্য ইংৰাজী প্ৰাথমিক বিদ্যালয় নাছিল, গতিকে 1919 চনত মেকফাৰ্লেনৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে দলবাগান মধ্য ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা হয়। 1927 চনত কাকতিবাৰী MVS, 1935 চনত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ উদ্যোগত ভগৱতী প্ৰসাদ সোঁৱৰণী মধ্য ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা হয়। 1936 চনত প্ৰয়াত নৰেন্দ্ৰনাথ বৰুৱা ছাৰৰ উদ্যোগত বৰহাট মধ্য ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা হয়। পৰৱৰ্তী সময়ত এই মধ্য ইংৰাজী বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হয়। একেদৰে 1940 চনত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা হয়। এনেদৰে আহি 1960 দশকলৈকে 258খন বিদ্যালয় চৰাইদেউ জিলাখনৰ বিভিন্ন অঞ্চলত প্ৰতিষ্ঠা হয়। তেতিয়ালৈকে চৰাইদেউ জিলাখনত কোনো ধৰণৰ উচ্চ শিক্ষানুষ্ঠান মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাই নাছিল, গতিকে 1964 চনত প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয় প্ৰতিষ্ঠা হয়। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল শ্ৰদ্ধাৰ ঘনকান্ত গগৈ ছাৰ।
ইয়াৰ পৰৱৰ্তী সময়ত 1970 চনত সোণাৰী মহাবিদ্যালয় প্ৰতিষ্ঠা হয় প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰদ্ধাৰ শ্ৰীযুত গোলাপ বৰগোহাঁই ছাৰ 1988 চনত সাপেখাতী মহাবিদ্যালয় প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত শ্ৰদ্ধাৰ কমল গগৈ ছাৰ সোণাৰী কমাৰ্চ কলেজ প্ৰতিষ্ঠা হয় 1992 চনত সেইদৰে 1995 চনত বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয় আদি প্ৰতিষ্ঠা হয় অৱধাৰিতভাৱে শতকৰা 100% উত্তীৰ্ণ হাৰে জিলাখনলৈ সুনাম কঢ়িয়াই অনাৰ উপৰিও অসমৰ 10খন শ্ৰেষ্ঠতম মাধ্যমিক বিদ্যালয়ৰ ভিতৰত অন্যতম মাধ্যমিক বিদ্যালয় হিচাপে স্বীকৃত ৰঙাপথাৰ মডেল স্কুলে 2014 চনত প্ৰতিষ্ঠা লাভ কৰাৰ লগতে অতি সম্প্ৰতি চৰাইদেউ জিলাৰ বাগিচাসমূহত 4খনকৈ মডেল স্কুল সংযোজিত হয় এইদৰে জিলাখনত বিভিন্ন অঞ্চলত শিক্ষানুষ্ঠানসমূহ গঢ় লৈ উঠে আৰু অঞ্চলটোত জ্ঞানৰ জ্যোতিৰে পোহৰ বিলাবলৈ আৰম্ভ কৰে ইতিমধ্যে 467.66 কোটি টকাৰ ব্যয়েৰে 100জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পৰাকৈ চৰাইদেউ জিলাত মেডিকেল কলেজৰ কাম অগ্ৰগতি পথত চৰাইদেউ জিলাখনৰ বিদ্যালয়সমূহৰ লগতে শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যাসমূহ এনেধৰণৰ প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয়লৈকে 886খন সৰ্বমুঠ ছাত্ৰ-ছাত্ৰী 1,770,000 জন 5,663 জন শিক্ষাগুৰু SSLC আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল শিক্ষা বিষয়া শ্ৰদ্ধাৰ কমল গগৈ ছাৰৰ মন্তব্য নগা ৰাজ্যৰ সীমান্তৱৰ্তী অসমৰ এখন জিলা হ'ল নৱগঠিত চৰাইদেউ জিলা চৰাইদেউ জিলাৰ শিক্ষা ব্যৱস্থাটো বিদ্যালয় পৰিদৰ্শক আৰু প্ৰাথমিক শিক্ষা বিষয়া হিচাপে চাব লগা হৈছে আৰু ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ হিচাপে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আৰু কাম কাজবিলাক চাওঁ আমি ক্ৰমান্বয়ে চৰাইদেউ জিলাৰ শিক্ষাৰ যিটো ব্যৱস্থাত আগবাঢ়ি যোৱা দেখা পাইছোঁ যোৱা বছৰ এজন ছাত্ৰ কমাৰ্চৰ সোণাৰী কমাৰ্চ কলেজৰ প্ৰিয়াংশু দাস তেওঁ বিশেষ ৰেংক লাভ কৰিছে চৰাইদেউৰ পৰা অসমৰ ভিতৰত তেওঁ এটা স্থান পোৱাটো গৌৰৱৰ কথা এখন সীমামূৰীয়া জিলা হিচাপে তাৰোপৰি আমাৰ যি মেট্ৰিক পৰীক্ষা হওক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা হওক ডিগ্ৰী লেভেলৰ পৰীক্ষা হওক যথেষ্টখিনি ফলাফল আমি আশাপ্ৰদ বুলি ক'ব পাৰোঁ সোণাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাগুৰু শ্ৰদ্ধা ৰবীন কোঁৱৰ ছাৰৰ অনুভৱ চৰাইদেউ জিলাৰ শিক্ষা ব্যৱস্থাৰ কথা আমি ক'বলৈ যাওঁতে বিশেষকৈ চৰাইদেউ জিলাৰ সীমাতে লাগি থকা শিৱসাগৰ জিলাৰ সৈতে আমি তুলনা কৰিলে দেখা পাওঁ যে শিৱসাগৰ জিলাৰ অন্যতম শিক্ষানুষ্ঠান শিৱসাগৰ মহাবিদ্যালয় 1947 চনতেই প্ৰতিষ্ঠা হৈছিল কিন্তু আমাৰ চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ মহাবিদ্যালয় 1964 চনত আৰু সোণাৰী মহাবিদ্যালয় 1970 চনতহে প্ৰতিষ্ঠা হৈছিল আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে 90 দশকত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত সীতেশ্বৰ শইকীয়াদেৱ আৰু সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা সেই সময়ৰ মাধ্যমিক স্তৰৰ স্বতন্ত্ৰ শিক্ষামন্ত্ৰী শ্ৰীযুত শৰৎ বৰকটকীদেৱ এই দুয়োগৰাকী ব্যক্তিৰ উদ্যোগত চৰাইদেউ জিলাৰ অন্তৰ্গত কেইবাখনিও শিক্ষানুষ্ঠান যেনে ধেমাজি দিচাংপানী উচ্চ মাধ্যমিক বিদ্যালয় মামৰা ডিপলিং উচ্চ মাধ্যমিক বিদ্যালয় কলাকতা উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি অন্যান্য কেইবাখনো শিক্ষানুষ্ঠান উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত হোৱাৰ ফলত এই অঞ্চলৰ আমাৰ এই জিলাখনৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা আহৰণ কৰিবলৈ সুযোগ পায় অকল সংখ্যাগত ফালৰ পৰাই নহয় গুণগত ফালৰ পৰাও আমাৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত উচ্চ শিক্ষা অনুষ্ঠানবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে উল্লেখযোগ্য যে আমাৰ এই সোণাৰী মহাবিদ্যালয়ৰ পৰা 1984 চনত কমল চন্দ্ৰ শইকীয়া নামৰ ছাত্ৰগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত প্ৰি ডিগ্ৰী পৰীক্ষাত দশম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সেই মহাবিদ্যালয়ৰ পৰাই পিছত এটা বৰ্ষত ৰাহুল গগৈ নামৰ ছাত্ৰগৰাকীয়ে HS পৰীক্ষাত স্থান লাভ কৰিছে চৰাইদেউ জিলাৰ শৈক্ষিক ক্ষেত্ৰখন ইতিমধ্যে বহুদূৰ আগুৱাই গৈছে ইয়াৰ সফলতাসমূহ ছাত্ৰ ছাত্ৰীৰ উৎসাহ উদ্দীপনাৰ কাৰণে তুলি ধৰা হ'ল
অসম ভিত্তিত জিলিকি উঠা ছাত্ৰ-ছাত্ৰীসকল ভগৱতী প্ৰসাদ সোৱণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰফুল্ল বৰা, পৰিস্মিতা গগৈ, ৰশ্মিৰেখা ভূঞা আৰু উপাসনা ডেকা। ঋতুৰাজ বৰা 10ম স্থান। সাপেখাতী HSE স্কুল 2009 চন। অনুৰাগ বৰুৱা বিদ্যালয় সাপেখাতীৰ শংকৰদেৱ শিশু নিকেতন 17 নম্বৰ পজিশ্যন 2016 চন। সেন্ট জোসেফ স্কুল ঋষিকেশ কাশ্যপ 18 পজিশ্যন 2003। নাজমিন আহমেদ 8th পজিশ্যন 2007। প্ৰিয়াকৰ ধিলন 19th পজিশ্যন 2010। PKBৰ শ্ৰীমতী কৰবী বৰুৱা 9ম স্থান 1992। জোৎস্নালী চেতিয়া 1ম স্থান 2006 চন। আৰু তেখেতৰ অনুভৱ। সোণাৰী নগৰৰ সমীপৱৰ্তী নাফুক গাঁৱৰ বাসিন্দা হিচাপে মোৰ প্ৰাথমিক শিক্ষা নাফুক দলৈ প্ৰাথমিক বিদ্যালয়তে আৰম্ভ হৈছিল। ক্লাছ 5ৰ পৰা মই সোণাৰী নগৰত অৱস্থিত পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাছ 12লৈকে তাত মোৰ শিক্ষা গ্ৰহণ কৰিছোঁ। আৰু সেই সূত্ৰে 2006 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু পঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ কোনো নিৰ্দিষ্ট ৰুটিন নাছিল। মোৰ যেতিয়া মন যায় তেতিয়াই মই কিতাপ এখন হাতত তুলি লৈছিলোঁ আৰু সেইখন একান্ত মনে পঢ়ি গৈছিলোঁ। লগতে কাষতে এখন বহী আৰু এটা কলমেৰে মই কিতাপখনৰ যি প্ৰয়োজন হ'ব বুলি ভবা তেনেকুৱা কথাবোৰ লিখি গৈছিলোঁ। আৰু এনেদৰে লিখি যাওঁতে এতিয়া এইটো মোৰ এটা বৰ্তমান সময়ত এটা অভ্যাসতে পৰিণত হৈছে। গতিকে মই যেতিয়াই যি কিতাপেই পাওঁ তাকে হাতত তুলি লৈ পঢ়ি তাৰ মূল কথাটো মই সেই বহীখনত লিখি ৰাখোঁ আৰু সেইখিনি পিছত মই সেইখিনি মনত ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু পঢ়াৰ ক্ষেত্ৰত বা সফলতাৰ ক্ষেত্ৰত সফলতা লাভৰ মূল মন্ত্ৰ মোৰ ক্ষেত্ৰত আছিল মই ভাবোঁ মোৰ আত্মবিশ্বাস, মোৰ দৃঢ় সংকল্প আৰু একান্ত মানে একাগ্ৰভাৱে লাগি থাকিব পৰা যি অভ্যাস। গতিকে মই মোৰ অনুজসকলক ক'ব বিচাৰিম যে লক্ষ্য এটা স্থিৰ কৰি লৈ সেই লক্ষ্য চুবৰ বাবে একান্ত মানে চেষ্টা কৰি গ'লে আচলতে সফলতা হাততে পোৱা যায়। আৰু মই বৰ্তমান শিৱসাগৰ ছোৱালী কলেজৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে কৰ্মৰত। লগতে মই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা মোৰ PhD গৱেষণাৰ কামো মই কৰি আছোঁ। অৰ্পণা গগৈ 2016 চন ৰেংক 4 শংকৰদেৱ শিশু নিকেতন সোণাৰী। হৰপ্ৰীত কৌৰ সোণাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল HS কমাৰ্চ ৰেংক 2nd 2020 বৰ্ষ। পূৰ্বে উল্লেখিত কমাৰ্চ কলেজৰ প্ৰিয়াংশু দাসকে ধৰি প্ৰায় 17জন ছাত্ৰ ছাত্ৰীয়ে চৰাইদেউ জিলাখনলৈ হাইস্কুল আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফলসমূহত বিশেষভাৱে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চৰাইদেউ শৈক্ষিক ক্ষেত্ৰখনৰ পৰাই আগবাঢ়ি গৈ শিক্ষাৰ দিশত বিশেষভাৱে সফলতা লাভ কৰা এজন ব্যক্তিক তুলি ধৰা হ'ল। মোৰ নাম বসন্তৰঞ্জন বৰুৱা। মোৰ ঘৰ চৰাইদেউৰ সোণাৰীত হয়। মই শিক্ষা আৰম্ভ কৰোঁ শান্তিপুৰ প্ৰাথমিক বিদ্যালয়। তাৰপিছত মই ভগৱতী প্ৰসাদ বৰুৱা সোণাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকুলেশ্যন আৰু হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত কটন কলেজৰ পৰা BSc, তাৰ পাছত IIT বম্বেৰ পৰা MSc আৰু শেষত IIT দিল্লীৰ পৰা MTech কৰাৰ পিছত মই গুৱাহাটী ইউনিভাৰ্চিটিত এজ এ লেকচাৰাৰ জইন কৰোঁ। তাৰপিছত মই 2004 চনত ইংলেণ্ডৰ ইম্পেৰিয়েল কলেজত PhDৰ কাৰণে যাওঁ। PhD শেষ কৰাৰ পাছত 2009 চনত মই IIT গুৱাহাটী জইন কৰি বৰ্তমান মই তাত প্ৰফেচাৰ হিচাপে কাম কৰি আছোঁ আৰু ইয়াত মই পাঠদান আৰু পোহৰ প্ৰযুক্তিবিদ্যাৰ ওপৰত মই গৱেষণা কৰি আছোঁ। ভৱেশ্বৰ যাদৱ ছাৰ MPCT ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰ 2015 RSO লেভেল 3 এক্সামিনেশ্যন বাৰ্চ 2016। ভূঞাখাত চাহ বাগিচাৰ IITian ডক্টৰ নীতু বৰগোহাঁই আৰু ডক্টৰ পূৰবী গগৈ বৰহাটৰ। 2018 চনত বিকিৰণ বৰুৱা আৰু নিহাৰদীপ চেতিয়াই ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিছিল। বিদ্যালয় আছিল আদৰ্শ বিদ্যালয় ৰঙাপথাৰ। হলৌগুৰিৰ চৰাইদেউ শৈক্ষিক ক্ষেত্ৰখনৰ পৰাই আগবাঢ়ি গৈ UPSC পৰীক্ষাৰ IRS বিভাগত সফলতা লাভ কৰা শ্ৰদ্ধাৰ হেমাংগ ফুকন ছাৰ, ডেপুটি কমিছনাৰ অফিচ অৱ দ্য প্ৰিন্সিপাল কমিছনাৰ CGST ডিব্ৰুগড়। 2015 চনত ৰিটায়াৰ্ড এজ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শ্ৰদ্ধাৰ ইক্ৰামুল হুছেইন ছাৰ BPB মেমৰিয়েলৰ প্ৰাক্তন ছাত্ৰ আছিল।
Prabhat Bor Pujari sir, SAS 1965, retired as District and Session Judge. Munsif Kam Judicial Magistrate, First Class, Dhirendra Newar sir. Khonari Mahabidyalয়ৰ ছাত্ৰ আছিল। চৰাইদেউ শৈক্ষিক ক্ষেত্ৰখনৰ পৰা আগবাঢ়ি গৈ APSC পৰীক্ষাত সফলতা লাভ কৰা সন্মানীয় ব্যক্তিসকল। মোহিনী মোহন বৰঠাকুৰ, দেৱানন্দ চুতীয়া, অপূৰ্ব শইকীয়া সোণাৰী, ৰণোজ কটকী, শান্তনু গগৈ, প্ৰিয়মজ্যোতি ফুকন, পৃথ্বীৰাজ ৰাজখোৱা, কাব্যশ্ৰী দিহিঙীয়া, বিকাশজ্যোতি কলিতা, স্মৃতি ৰেখা ফুকন আদি। চৰাইদেউ শৈক্ষিক ক্ষেত্ৰখনৰ পৰাই আগবাঢ়ি গৈ হোৱা চিকিৎসকসকল শ্ৰদ্ধাৰ ডক্টৰ ৰেহান শ্বেখ, বিৰাজ গগৈ, ফিৰোজ সন্দিকৈ, MBBS ডিব্ৰুগড়, MD FMC পুনে, কমাণ্ডেণ্ট ষ্টাফ অফিচাৰ, ডাইৰেক্টৰেট জেনেৰেল আছাম ৰাইফলছ মেঘালয়া, নগাহাট হাইস্কুল আৰু সোণাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। MD ৰূপম পাল বৰহা দীৰ্ঘ জাতীয় সংগঠনক সফলভাৱে নেতৃত্ব প্ৰদান কৰি অহা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক ক্ষেত্ৰখনৰ জৰিয়তে সুপৰিচিত আৰু সফলতাৰে সমাজ সেৱা কৰিবলৈ সক্ষম হোৱা শ্ৰদ্ধাৰ তপন কুমাৰ গগৈ চৰাইদেউ শৈক্ষিক ক্ষেত্ৰখনৰ সোণাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। মাননীয় প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ ছাৰ আৰু মাননীয় সোণাৰী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন শিক্ষাগুৰু ধৰ্মেশ্বৰ কোঁৱৰ ছাৰ আছিল দোলবাগান হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ। দুঃসাহসিক ক্ৰীড়া জগতৰ এটি নিদৰ্শন হিমালয় বগুৱা নৱকুমাৰ ফুকন একালৰ দোলবাগান হাইস্কুলৰ ছাত্ৰ। সাহিত্য অকাডেমী আলোচনী সমকালীন ভাৰতীয় সাহিত্যত প্ৰকাশিত কবিতাৰে পৰিচিত কবি সুৰেশ চন্দন গদুকা, সাংবাদিক আৰু গুৱাহাটী IITৰ গৱেষক ছাত্ৰ। শ্ৰদ্ধাৰ প্ৰাণজিৎ শইকীয়া, স্নিগ্ধা শিখা বৰা আৰু জিলাখনৰ অতন্দ্ৰ প্ৰহৰীস্বৰূপ শ্ৰদ্ধেয় সাংবাদিকসকল। এই শৈক্ষিক ক্ষেত্ৰখনৰ কিছু সপোন। চৰাইদেউ শৈক্ষিক ক্ষেত্ৰখনৰ কিছু তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰোঁতে সীমাবদ্ধতা আৰু অজানিকৃত ভুলৰ বাবে আপোনাসৱৰ সবাৰে ওচৰত বিনয়েৰে ক্ষমা প্ৰাৰ্থী হৈ ৰ'লোঁ। আন্তঃগাঁথনি, পৰিৱেশ, শিক্ষকৰ বহু সমস্যাৰে জৰ্জৰিত চৰাইদেউ শৈক্ষিক ক্ষেত্ৰখনৰ 4 লক্ষাধিক জনসংখ্যাৰ 1 লক্ষাধিক ছাত্ৰ ছাত্ৰীৰ অতি সম্ভাৱনাময় চৰাইদেউ শৈক্ষিক ক্ষেত্ৰখনৰ আবেদনত সৌ পাহাৰক ক'ব খোজোঁ, হেৰৌ পাহাৰ, তোৰ বুকুত প্ৰথিত উচ্চাকাংক্ষাৰ সপোনৰ বীজবোৰ ছটিয়াই দে, ছটিয়াই দে। দিচাঙৰ পলসুৱা খুটিয়ে ধুইনি জীপাল কৰা চৰাইদেউৰ বুকুত আকৌ গজি উঠক। সময়ৰ খোজত সোণবৰণীয়া হাঁহি হৈ জিলিকি পৰক, জিলিকি পৰক। চুকাফাৰ সোণালী সপোনৰ মনৰ তুলিকাৰ সোণালী দলিচা চৰাইদেউ জিলা, চৰাইদেউ জিলা। চেৰাইদৈ, চেৰাইদৈ, জিলিকা পাহাৰৰ নগৰ, জিলিকা, জিলিকা সোণালী স্মৃতিৰ গাথা। বুকুৰ আপোন চৰাইদেউ জিলা, মনৰ আপোন চৰাইদেউ জিলা, চৰাইদেউ জিলা, চৰাইদেউ জিলা। বুৰঞ্জী শিকালা
সমাজ গঢ়িলা শিক্ষিত কৰিলা জনতা উত্তৰ পুৰুষ আজি জ্ঞানৰ পূজাৰী পোহৰ বিলাই আগুৱাই যোৱা চোৱা চোৱা তুমি যাকে যাকে চোৰাকি পোহৰ বিলাই আগুৱাই যোৱা দূৰৰ পৰাই চোৱা বুকুৰ আপোন চৰাই দিউজিলা মনৰ আপোন চৰাই দিউজিলা চৰাই দিউজিলা চৰাই দিউজিলা চুকাফাৰ সোণালী সপোনৰ মনৰ তুলিকাৰ সোণালী দলিচা চৰাই দিউজিলা চেৰাই দয় জিলিকা পাহাৰৰ নগৰ জিলিকা সোণালী স্মৃতিৰ গাথা বুকুৰ আপোন চৰাই দিউজিলা মনৰ আপোন চৰাই দিউজিলা চৰাই